জানো যে এচিড আৰু ক্ষাৰকে লৱণ আৰু পানীৰ সৃষ্টি কৰিবলৈ সাধাৰণতে এটাই আনটোৰ সৈতে বিক্ৰিয়া কৰে কিন্তু তুমি জানানে যে সোডিয়াম ক্লোৰাইডৰ দৰে লৱণক সোডিয়াম হাইড্ৰক্সাইডৰ দৰে ক্ষাৰক তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি আহা এই ভিডিঅ'টোত এই বিষয়ে অধিক জানো সোডিয়াম ক্লোৰাইড বা সমুদ্ৰৰ নিমখ বুলি সাধাৰণতে যাক কোৱা হয় ই সহজতেই প্ৰচুৰ পৰিমাণে সাগৰ আৰু মহাসাগৰৰ পানীত ব্ৰাইন হিচাপে দ্ৰৱীভূত হৈ থাকে ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ এটা অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হয় যাক বিভিন্ন উদ্যোগসমূহত ক্লোৰিন গেছ হাইড্ৰজেন গেছ আৰু সোডিয়াম হাইড্ৰক্সাইডৰ দৰে ৰাসায়নিক পদাৰ্থসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আহা পৰীক্ষাগাৰত এটা সংপৃক্ত ব্ৰাইন ডবৰ বিদ্যুৎ বিশ্লেষণ আৰু তাত উৎপন্ন হোৱা গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহৰ বিষয়ে অধ্যয়ন কৰোঁ ব্ৰাইনেৰে ভৰ্তি কৰা বিদ্যুৎ বিশ্লেষক কোষটো এবাৰ চোৱা কোষৰ ঢাকোনটি সাৱধানেৰে বন্ধ কৰাৰ আগতে ইয়াক সাৰ্বজনীন সূচক দ্ৰৱৰ কেইটিমান টোপাল মিহলি কৰা সূচকটিৰ ৰং সেউজীয়া ৰঙলৈ পৰিৱৰ্তিত হোৱাটোৱে দৰ্শাব যে কোষটো প্ৰশমিত হৈছে ইয়াত দুডাল ইলেক্ট্ৰড আছে এডাল হল ষ্টীল কেথড আৰু এডাল হল টাইটেনিয়াম এনোড এছবেষ্টাছ আৰু পলিমাৰেৰে নিৰ্মিত এখন পাতল তৰপে এই দুডাল ইলেক্ট্ৰডক এনোড কোঠা আৰু কেথড কোঠা হিচাপে পৃথক কৰে দুয়োডাল ইলেক্ট্ৰড এটা ডিচি যোগানৰ সৈতে যুক্ত কৰা হয় যেতিয়া কোষৰ মাজেৰে বিদ্যুৎ পৰিবাহিত হয় ক্লোৰাইড আধানসমূহ ধনাত্মকভাৱে আহিত এনোডৰ দিশলৈ গুচি যায় ইয়াত সিহঁতে ইলেক্ট্ৰনসমূহ হেৰুৱাই আৰু ক্লোৰিন পৰমাণু তৈয়াৰ কৰে এই ধৰণৰ দুটা ক্লোৰিন পৰমাণু একত্ৰিত হৈ সেউজীয়া ৰঙৰ ক্লোৰিন গেছ উৎপন্ন কৰে যাক এনোডত বুৰবুৰণিৰ ৰূপত উঠি অহা দেখা যায় ইলেক্ট্ৰডৰ চাৰিওপাশে দ্ৰৱটিৰ ৰং প্ৰথমতে ৰঙা হয় আৰু তাৰ পিছত বৰণহীন হৈ পৰে এইটোৱে ক্লোৰিনৰ উপস্থিতি নিৰ্দেশিত কৰে ক্লোৰিন যেতিয়া এনোডত আধানহীন হয় এনোড কোঠাটো Na+ আয়নসমূহেৰে সমৃদ্ধ হৈ পৰে এই Na+ আয়নসমূহ এছবেষ্ট পাতৰ মাজেৰে কেথড কোঠালৈ যাব পাৰে ইফালে কেথড কোঠাটো বহুতখিনি কাৰ্যকলাপ হৈ থাকে ইলেক্ট্ৰনসমূহ কেথডৰ মাধ্যমেৰে এইটো কোঠাত প্ৰৱেশ কৰে এইটো বিভাগত পানীৰ অণুসমূহে ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু OH- আয়নৰ সৈতে হাইড্ৰজেন গেছ উৎপন্ন কৰে যেতিয়া হাইড্ৰজেন গেছ ওলাই যায় হাইড্ৰক্সাইড আয়ন Na+ আয়নসমূহৰ দ্বাৰা আকৃষ্ট হয় য'ত সোডিয়াম হাইড্ৰক্সাইড গঠন কৰি এনোড কোঠাৰ পৰা স্থানান্তৰিত হৈছিল সোডিয়াম হাইড্ৰক্সাইড গঠনৰ ফলত এই কোঠাত সূচক দ্ৰৱটো বেঙুনীয়া ৰঙৰ হৈ পৰে কেথড কোঠাত থকা দ্ৰৱটো হ'ল সোডিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ যাক সাধাৰণতে কাষ্টিক ব্ৰাইন বুলি কোৱা হয় ইয়াত আচৰিত হ'ব লগা নাই যে এই পৰীক্ষাটোক ৰঙীন বিদ্যুৎ বিশ্লেষণ হিচাপে অভিহিত কৰা হৈছে কেথড কোঠাটো বাষ্পীভৱনৰ দ্বাৰা ঘনীভূত হয় য'ত দ্ৰৱটিত থকা সোডিয়াম ক্লোৰাইড সোডিয়াম হাইড্ৰক্সাইডৰ তুলনাত প্ৰথমে স্ফটিকীকৰণ হয় কাৰণ ই পানীত কম পৰিমাণে দ্ৰৱণীয় হয় NaClৰ স্ফটিকসমূহ পৰিশ্ৰাৱণৰ দ্বাৰা দ্ৰৱৰ পৰা পৃথক কৰা হয় আৰু সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱটোক পৰিশ্ৰুত হিচাপে সংগ্ৰহ কৰা হয় আমি এইদৰে এনোডত ক্লোৰিন গেছ লাভ কৰিছো কেথডত হাইড্ৰজেন গেছ আৰু কেথড কোঠাত উপবিক্ৰিয়াজাত হিচাপে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱটো লাভ কৰিছো সংক্ষেপত সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱকে ব্ৰাইন বুলি কোৱা হয় সংপৃক্ত ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণে এনোডত ক্লোৰিন কেথডত হাইড্ৰজেন আৰু বৈদ্যুতনিক কোষৰ কেথড কোঠাত
সোডিয়াম হাইড্ৰক্সাইড উৎপাদন কৰে। এই লৱণসমূহক অন্যান্য ব্যৱহাৰযোগ্য পদাৰ্থ তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব পাৰি নেকি? লৱণ আৰু অন্যান্য যৌগসমূহৰ সম্পৰ্কে অধিক জানিবলৈ আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চোৱা।